সমগ্ৰ অসমত জনচনছৰ বিশেষ কাৰ্যসূচী জনচনছক সহযোগ কৰিছে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে। শুকুৰবাৰে কাৰ্যসূচী অনুষ্ঠিত হয় যোৰহাটৰ ইটাখুলিত। অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত জনচনছে সমগ্ৰ অসমত জনচনছ বেবী বেষ্ট প্ৰথম দিনৰ পৰাই নামেৰে নৱজাতক শিশুসকলক যত্ন আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক বিশেষ কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে। শুকুৰবাৰে এই কাৰ্যসূচী অনুষ্ঠিত হয় যোৰহাটৰ ইটাখুলিত। এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়োৱা হয়। অঞ্চলটোৰ প্ৰায় ৩০০গৰাকী মাতৃ আৰু তেওঁলোকৰ সন্তানে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত যোৰহাট ইটাখুলি AWCৰ সমাজ কল্যাণ বিভাগৰ ছুপাৰভাইজাৰ দীপশিখা কটকীয়ে শিশুৰ যত্নৰ বিভিন্ন কাৰ্যকলাপ যেনে স্তনপান, খাদ্য, ডাইপাৰ সলনি কৰাকে আদি কৰি গৰমৰ দিনত কিদৰে শিশুসকলক যত্ন লোৱাৰ প্ৰয়োজন সেই বিষয়ে বৰ্ণনা কৰে। শুকুৰবাৰে জনচনছৰ এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশুৰ যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয়। যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কৰ্ম ছেক্টৰ ইটাখুলি 1 অংগনৱাড়ী কেন্দ্ৰত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগ, প্ৰতিদিন টাইম গোষ্ঠী আৰু জনচন এণ্ড জনচন কোম্পানীৰ সহযোগত আজি এই অঞ্চলকে ধৰি আৰু আমাৰ ওচৰ চুবুৰীয়া অঞ্চলখিনি 2 বছৰৰ তলৰ শিশুসকলৰ মাজত কৰা হৈছে জনচন এণ্ড জনচন গোষ্ঠীৰ যিটো আপোনাৰ শিশু কেয়াৰৰ চাইল্ড কেয়াৰৰ কিট হয় সেই কিটটো ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আৰু আমি নথৈ আনন্দিত, ইয়াত আজি আমাৰ অভিভাৱকসকলে আমাক এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি দিছে আৰু আমি বহুতখিনি আজি হিতাধিকাৰী ইয়াত সেইখিনি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ সুবিধা পালোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ প্ৰতিদিন টাইম গোষ্ঠী, জনচন এণ্ড জনচন আৰু কোম্পানীৰ গোষ্ঠী বিষয়া কৰ্মচাৰীসকল আৰু বিশেষকৈ আজি আমাৰ এই অঞ্চলৰ অংগনৱাড়ী কৰ্মী সহায়িকা বাইদেউসকলকে প্ৰশংসা কৰি আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰী উল্লেখ্য যে আগন্তুক দিনত ৰাজ্যখনৰ কেইবাখনো জিলাত প্ৰতিদিন গোষ্ঠীৰ সহযোগত জনচনছে আয়োজন কৰিব এনেধৰণৰ কাৰ্যসূচী। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।